Hello everyone, welcome to YouTube channel Happy Home Assam. Azir ভিডিওতে আমি ডিসকাস কৰিম অহাকালি দিবলগীয়া ৰিজাল্টৰ ওপৰত কিছু কথা আৰু অহাকালি 30 মে আৰু এই 30 মেতে আমাৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ যেটো পেপাৰ 2 পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে যিখন পেপাৰ আছিল বা পোষ্ট গ্ৰেজুৱেট সেকশন টু ৰিজাল্ট ডিক্লেয়াৰ কৰিব আৰু ৰিজাল্ট বুলি কওঁতে তাত দুটা বস্তু আছে এটা হৈছে ৰিটেন টেষ্টৰ নম্বৰ আৰু ওয়েটেজ এতিয়া ওয়েটেজ বুলি কওঁতে আমাৰ কি বস্তু থাকিব গতিকে কি মাৰ্কস থাকিব ওয়েটেজ বুলি কওঁতে ইয়াত ৰিটেন টেষ্টৰ মাৰ্কখিনি থাকিব তাৰ লগতে এডিশনালি আৰু কিছুমান মাৰ্ক টোটাল ওয়েটেজত এড হ'ব যেনে ধৰক কাৰোবাৰ এনসিসি আছে স্পৰ্টছ আছে বা ফাইন আৰ্টছ আছে তেওঁলোকে এনসিসি সাৰ্টিফিকেট যদি থাকে কাৰোবাৰ 5 মাৰ্কস পাব আৰু যদি সি সাৰ্টিফিকেট থাকে এনসিসি সি তেতিয়াহে 5 মাৰ্কস আৰু যদি এনসিসি বি থাকে তেতিয়া হলে পাব 3 মাৰ্কস গতিকে এইবিলাক মাৰ্কস ওয়েটেজত এড হ'ব তাৰ পিছত আৰু যদি কোনোবাই নেশনাল লেভেলত স্পৰ্টছত ৰিপ্ৰেজেন্ট কৰিছে আমাৰ অসমক যদি ৰিপ্ৰেজেন্ট কৰিছে তেতিয়াও 5 নম্বৰ পাব তাৰ পিছত আৰু কেতিয়া পাব যদি কোনোবাই ফাইন আৰ্টছ নাইবা কালচাৰেল এক্টিভিটিজত আমাৰ ষ্টেটক অফিচিয়ালি নেশনাল লেভেলত ৰিপ্ৰেজেন্ট কৰিছে তেতিয়াও কোনোবাই 5 মাৰ্কস পাব আৰু যি সকলে হাই সেকেন্ডাৰী টেট আগতে পাস কৰিছে কিন্তু এপয়েন্টমেন্ট পোৱা নাই তেওঁলোকে 5% ওয়েটেজ পাব গতিকে এই যিখিনি ওয়েটেজ এই ওয়েটেজখিনি তাত এড হ'ব গতিকে আমি অহাকালি ৰিটেন টেষ্ট আৰু এই যিবিলাক ওয়েটেজৰ কথা কৈ থকা হৈছে সেই ওয়েটেজৰ কথাটো কোনে কিমান ওয়েটেজ পালে হেতু আমি গম পাম তাৰ লগতে এতিয়া এটা প্ৰশ্ন আহিছে যে মানে ক্যান্ডিডেটটো কি হিচাপত মাতিব 1:2 নে 1:1 এতিয়া যেটো এডভাৰটাইজমেন্টত আছে যেটো পিছত যেতিয়া এডেন্ডাম এখন যে ওলাইছিল আপোনালোকে হয়তো গম পায় এই এডেন্ডামখনত আপোনালোকে চাব পঢ়ি পেলাই তাত তলফালে লিখা আছে যে for verification of qualification and other particulars of the candidates a draft merit list will be published with a ratio of 2 candidates again 1 vacancy অৰ্থাৎ যিখিনি আমাৰ এডুকেশনাল কোৱালিফিকেশন ভেৰিফাই কৰাৰ কাৰণে বা বাকি অন্যান্য যেবিলাক ডাটা আছে বা অন্যান্য যেবিলাক ইস্যু আছে সেইবিলাক ভেৰিফাই কৰাৰ কাৰণে 1:2 হিচাপত এটা পোষ্টৰ এগেইনষ্টত দুজনকৈ ক্যান্ডিডেট মাতা হ'ব বা এই দুজনকৈ ক্যান্ডিডেট লৈ পেলাই এখন ড্ৰাফট মেৰিট লিষ্ট পাবলিশ কৰা হ'ব গতিকে সেই হিচাপত যদি আমি চাবলৈ যাওঁ 1:2 হিচাপত ক্যান্ডিডেট সিলেক্ট হোৱাৰ বা যেটো আমাৰ ডকুমেন্ট ভেৰিফিকেশন হয় তাৰে কাৰণে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে সিলেকশন হোৱাৰ চান্সেস আছে আৰু ভেৰিফিকেশন খিনি কমপ্লিট হোৱাৰ পিছত এখন ফাইনাল লিষ্ট ওলাব আৰু এই ফাইনাল লিষ্টত 1:1 হিচাপত সেই ফাইনাল লিষ্টখন পাবলিশ হ'ব গতিকে এইখিনি হৈছে অহাকালি ৰিজাল্টৰ ওপৰত হ'বলগীয়া কথা মানে যিখিনি আমাৰ কনফিউজন কিছুমান আছে সেইখিনি আৰু ইয়াত যদি আপোনালোকে কোনবাটো পইণ্ট যদি আৰু এড কৰিব বিচাৰিছে বা মোৰ এই পইণ্টৰ লগত যদি এগ্ৰি নহয় বা আৰু কিছুমান পইণ্টছ থাকিব পাৰে সেইখিনি আপোনালোকে কমেন্ট কৰি জনাব পাৰে আৰু অহাকালি ৰিজাল্ট পাব আপোনালোকে 11টা বজাৰ পৰা আৰু কেনেকৈ চাব লাগিব হেতু গমেই পাব যেটো আমাৰ এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড আছিল হেয়া ইউজ কৰি পেলাই আমি চাব পাৰিম আৰু যি সকলে ডকুমেন্ট ভেৰিফিকেশনৰ সিলেক্ট হ'ব তেওঁলোকে ডকুমেন্ট ভেৰিফিকেশনৰ যেটো এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড কৰি পেলাই তেওঁলোকে গম পাব কেতিয়া ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু কোনটো লোকেশনত হ'ব তাত গোটেইবিলাক লিখা থাকিব গতিকে এইখিনি হৈছে অহাকালি ৰিজাল্টক লৈ গুৰুত্বপূৰ্ণ কথা আজি ভিডিঅ'ত এইখিনি আলোচনা কৰিলো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ